গতিকে হৰিক ভজনা কৰাৰ এটাই প্ৰকৃত উপায় সহজ মাৰ্গ এটা আছে, এইটো হ'ল সাধু সংগ। সাধু সংগতহে কি কৰিব পাৰোঁ, আমি হৰি ভজনা কৰিব পাৰোঁ। সাধু সংগ নহ'লে মই অকলে হৰি ভজনা কৰাত অসুবিধা হ'ব। সাধু সংগ কৰিব লাগিব, সাধুৰ লগত চলিব লাগিব। আমি অকলে বোলে দে আমি কিয় যাব লাগে ভাগৱত শুনিবৰ কাৰণে, মই ঘৰত দেখোন কৃষ্ণ কৃষ্ণ কৰি থাকিলেই হয়। বহুতৰ এটা প্ৰশ্ন হৈছে আজিকালি, উদীয়মানৰ বিশেষকৈ এইটো প্ৰশ্ন হৈছে যে আমিনো কিহৰ কাৰণে সত্ৰত যাব লাগে, ভাগৱত শুনিব যাব লাগে, কিহৰ কাৰণে মন্দিৰত যাব লাগে ভাগৱত শুনিবৰ কাৰণে, কৃষ্ণ নাম ল'বৰ কাৰণে। মই তেওঁলোকক এইটো প্ৰশ্ন কৰিম, বায়ুটো চবতে আছে, আমি ফেনখনৰ ওচৰত কিয় যাওঁ? বায়ুটো চবতে আছে, তুমি দেখোন যিকোনো এক ঠাইত ৰৈ থাকিলেই হৈ যায়। পানীটো য'তে ত'তে আছে, নদীৰ পানী খালেও হয়, খাৱৈৰ পানী খালেও হয়, জৰে পানী খালেই হয়, কিন্তু আমি ফিল্টাৰ কৰি কিয় খাওঁ, ফিল্টাৰৰ ওচৰত কিয় যাওঁ? ঠিক তেনেকুৱাকৈ আমি যেনেকুৱাকৈ পানী খাবৰ কাৰণে ফিল্টাৰৰ ওচৰত যাওঁ, হাৱা খাবৰ কাৰণে, গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেনেকুৱাকৈ আমি মানে এচিৰ ওচৰত যাওঁ বা বিচনীৰ ওচৰত যাওঁ, ফেনৰ ওচৰত যাওঁ, ঠিক তদ্ৰূপ কোনোবাই যদি জীৱনত সুখ ল'ব বিচাৰে, কোনোবাই যদি জীৱনত আনন্দ ল'ব বিচাৰে, তেওঁ ভাগৱতৰ ওচৰত আহিবই লাগিব। ভাগৱতৰ ওচৰত নহাকৈ বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়, কেতিয়াও নহয়। গতিকে সেইকাৰণে যে জীৱনত এটা পৰম পথৰ সন্ধান পাব লাগিলে কেৱল কৃষ্ণ চৰণ চৰিত্ৰামৃতত আহিব লাগিব, ভকতৰ সংগত আহিব লাগিব। সেইকাৰণে কি বুলি কওঁ আমি প্ৰাৰ্থনা গালে, কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিও মনৰ কাম, ভকতৰ সংগ সদা নচাৰক মুখেইটো আগৰ নাম। ভকতৰ সংগ যাতে আমাক নেৰক, সদায় যাতে ভকতৰ সংগ পাওঁ। সেইকাৰণে ভকত গ'লে মানে ভগৱান দেখাৰ দৰে পাব লাগে, ঈশ্বৰ দেখাৰ দৰে পাব লাগে। ভকতৰ লগতে কি থাকে যে ভগৱানে জড়িত হৈ থাকে। হেৰা নপাৱে মোহ কলাগ যোগ যজ্ঞ দানে, মহামন্ত্ৰ জপি কোটি হত তীৰ্থ স্থানে, নপাৱে আমাক একাদশী উপবাসে, নকৰৈ অৱশ্য মুখ পৰম সন্যাসে। কোনোবাই একাদশী পালিলে যে ঈশ্বৰক পাব তেনেকুৱা বুলিও কোৱা নাই, কোনোবাই ব্ৰত কৰি তীৰ্থত গৈ যে ঈশ্বৰক পাব তেনেকুৱাকৈ কোৱা নাই, কৈছে কেৱল ভকতৰ সংগত নাম লোৱা। একাদশী পালিব লাগে, একাদশী পালিলে কি হয় আমাৰ পেটৰ কাৰণে ভাল, আমি একদিন অন্ততঃ লঘোণ দিব লাগে। তেতিয়াহ'লে কি হৈ যায়, আমাৰ যিহেতু ইঞ্জিনটো আমাৰ পেটৰ ভিতৰত যিবিলাক নেকি অংগ প্ৰত্যংগবিলাক আছে, অন্ততঃ এদিন অলপ ৰেহাই পায়। সেই ৰেহাইটোতে কি হৈ যায় মানে দেহৰ এটা কাম হয়। সেইকাৰণে একাদশী সেইটোতে দিনটোত পালন কৰে। কিন্তু কথা হ'ল কি, ইয়াতে কিন্তু সেই বুলি তেওঁ ভাবি ল'ব নোৱাৰিব বোলে মই একাদশী পালিছোঁ মোৰ ভক্তিডাল হৈ গ'ল, নহয়। বোলে মই কিছুমান আকৌ এক শ্ৰেণী আছে, বোলে মই সোমবাৰে সোমবাৰে মাছ মাংস নাখাওঁ, বাকী চব বাৰ খাওঁ। সুধিলে কয় আপুনি মাছ মাংস খাই নাখায়, আগতে কয় নাখাওঁ, তাৰপিছত কোনবাৰে নাখায় সোমবাৰে। তাৰমানে সোমবাৰ পালা বৃহস্পতিবাৰ পৰা এইবিলাক চব ভুল। যদি আপুনি খাই খাওঁকে আৰু নাখায় যদি নাখাব, যদি খাই খাওক আৰু নেখালে সেইবিলাক খাব নালাগে। কাৰণ আমাৰ আহাৰ শুদ্ধতাৰ প্ৰয়োজন। মই কালিও কৈছিলোঁ, এইখিনি আজিও কৈছোঁ। কোনোবাই বেয়া পাবও পাৰে এই কথাটোক লৈ, কিয়নো ক'ব লাগে বুলি, কিন্তু বেয়া পালেও ভাল পালেও আৰু পাঠৰ যিটো সত্যতা সেইটো ক'বই লাগিব। গতিকে যিমান ক'লেও খোৱা মানুহৰ সংখ্যা কমি নাযায় দিয়ক, চিন্তা নকৰিব। যিমান ক'লেও খোৱা মানুহৰ সংখ্যা কমি নাযায়, ক্ৰমান্বয়ে বাঢ়িব ধৰিছে, গতিকে চিন্তা নকৰিব। কিন্তু যিমান পাৰে যদি ভজন মাৰ্গত কোনোবা যাব খুজিছে, তেতিয়াহ'লে তেওঁ অতি কম দিনৰ ভিতৰত যিমান পাৰে মাছ মাংসবিলাক মানে বাদ দিব চেষ্টা কৰিব। কাৰণ কিয়, প্ৰত্যেকটো জীৱৰ ভিতৰত ঈশ্বৰ বিৰাজমান হৈ আছে। এই দৃষ্টিভংগীৰে চাই আমি সেইবিলাক বাদ দিব লাগে, সেইবিলাক খোৱাৰ যোগ্য নহয়। এই কণীটো কি বস্তু, এটা বীৰ্য, চৰাই বীৰ্য। এই চৰাই বীৰ্যটো কোনোবাই ভাজি পেলাই খায়নে? চৰাই সেইটো ভাবি চাওকচোন ভালকৈ, সেইটোকে ভাজি পেলাই খাই আছে মানুহে। কিয় খাই আছে? এই চৰাইটোৱেতো তাতে সেইটো মানে পোৱালি জন্ম দিবৰ কাৰণে সেইটো স্থিতি কৰিছিলে, সেইটোকে খাই আছে। গতিকে সেইকাৰণে মানুহ আমি নিজকে উচ্চ জাতি বুলি কৈ থাকোঁ, উচ্চ বুলি পেলাই। আমি বোলে জীৱশ্ৰেষ্ঠ, কোনে কৈছে জীৱশ্ৰেষ্ঠ? আমি নিজক নিজে কৈ আছোঁ জীৱশ্ৰেষ্ঠ বুলি পেলাই। জীৱশ্ৰেষ্ঠ বুলি পেলাই অন্যই ক'ব লাগিব, আমি নিজে ক'লে নহ'ব।